সিংহ ৰাশি থকা ব্যক্তিসকল কেনেধৰণৰ হয় বাৰু বা তেওঁলোকৰ স্বভাৱ কেনেকুৱা হয় আপুনি জানেনে? শুনক। সিংহ ৰাশি থকা ব্যক্তিসকলে তেওঁলোকে খুব সাহসী হয় আৰু তেওঁলোকে কিবা এটা কাম কৰিবলৈ হ'লে তেওঁলোকে কেতিয়াও আনৰ পৰা পাৰ্মিশ্যন নোহোৱাকৈ কামটো কৰি পেলায় বা তেওঁলোকে কেতিয়াও আনৰ পৰা পাৰ্মিশ্যন লোৱাৰ একো প্ৰয়োজন নাথাকে আৰু তেওঁলোকে ক'ৰবালৈ গ'লেও আনৰ দৃষ্টিত খুব আকৰ্ষণ হৈ উঠে তেওঁলোকৰ ব্যক্তিত্বৰেই হওক বা তেওঁলোকৰ কথা বতৰাৰে। আৰু তেওঁলোকে যেতিয়া ৰাস্তাৰে গৈ থাকে বা ক'ৰবালৈ গ'লেও কাকো মাতিলে বা ইয়াকো মাতিলে বা তাকো মাতিলে বা চিঞৰি থৈ গ'ল, কিন্তু এইটো নহয় যে তেওঁলোকে যে ভুল দেখিলে আৰু তাত তেওঁলোকে নক'ব। তেওঁলোকে ভুল দেখিলেও আনৰ মুখৰ আগত কৈ থৈ আহিব বা প্ৰয়োজন হ'লে তেওঁলোকে গালিও দি দিব পাৰে। আৰু সেইটো কোনোবা ভাল পাব কোনোবা বেয়া পাব সেইবোৰ কথা তেওঁলোকে মাইণ্ডত নলয়, তেওঁলোকে সেইবোৰ কথা ভাবি নাথাকে, মনলৈ নানে। পাৰিলে তাৰ পিছতে গৈ আগ ধৰি আকৌ ধুনীয়াকৈ মাতি থৈ আহেগৈ। চ' এনেকুৱা ধৰণেৰে হয় মীন ৰাশি থকাসকলৰ স্বভাৱ চৰিত্ৰ। ধৰি নাৰাখে কোৱা কথাবোৰ, এৰি দিয়ে। আৰু তেওঁলোকক যদি কোনোবা কিবা এটা কয় তেওঁলোকৰ কিন্তু ইগত লাগি যায় আৰু বৰ বেছি আনক তেওঁলোকে খাতিৰো কৰি থাকিব নোৱাৰে, কাৰণ ৰজা হৈ কেনেদৰে খাতিৰ কৰি থাকিব নহয়নে? পইচা থাকিলে এওঁলোকে খৰচ কৰিবলৈ ভয় নকৰে আৰু এওঁলোকে মানুহক সহায় কৰি খুব বেছি ভাল পায়। আৰু এটা কথাত ঠিক যে এওঁলোকৰ মাজত সহায় কৰাৰ খুব বেছি সুখ সোমাই থাকে। এই সিংহ ৰাশি থকা লোকসকলৰ শুভ ৰং হৈছে কমলা আৰু সোণালী ৰং। আৰু এই সিংহ ৰাশিৰ শুভ সংখ্যা হৈছে 1, 5 আৰু 9। আৰু এই সিংহ ৰাশিৰ শুভ বাৰ হৈছে দেওবাৰ। আৰু এই সিংহ ৰাশিৰ শুভ ৰত্ন হৈছে ৰুবি ৰত্ন। চ' আপোনালোকে জনাবলৈ নাপাহৰিব আপোনাৰ ৰাশিৰ লগত, আপোনাৰ সিংহ ৰাশিৰ লগত কিমানখিনি মই কোৱা ধৰণে মিলিছে কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।